হেল্ল' এভৰিৱান, মিষ্টাৰ ৰাজৰ আণ্ডা ব্লকলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে ঘন কুঁৱলীৰ মাজেৰে আজি আমি যাত্ৰা কৰিছোঁ নাজিৰালৈ। আৰু আজি মই এয়া সহযাত্ৰী, দেখিছে এয়া হৈছে মা আৰু বৌ, আৰু গাড়ী চলাই আছে মুন দাদা। মুন দাদাক ভাল লাগে, ধুনীয়াকৈ কথা পাতি ফুৰি গৈ আহি আছোঁ। আৰু আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰলৈ বুলি। আৰু আমি মন্দিৰ আহি পাই গ'লোহি। গাড়ীখন পাৰ্কিং কৰি আমি ইয়াতে তেল চাকি বন্তি লৈ ল'লোঁ। আৰু ইয়াত আপোনালোকে চাকি ল'বলৈ একো চিন্তা কৰিব নালাগে। ইয়াতে এচাম মহিলা আছে আৰু দোকান আছে, তেওঁলোকে চাকি বন্তিত আপোনালোকক দিবহি। আৰু এয়া মন্দিৰ ভাগৰ বাহিৰৰ দৃশ্য আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মন্দিৰত যি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ইয়াত ধুনীয়াকৈ ৰাস্তা ঘাট দেখিছেনে সজাই পৰাই ৰাখিছে। ইয়াৰ পৰা আপোনালোকে কিনিলেই হৈ যাব। বিশেষকৈ আপোনালোক অগ্নিনাভ মন্দিৰলৈ যেতিয়া আহিব, ইয়াত একো অসুবিধা নহ'বৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আহকচোন মন্দিৰৰ ভিতৰলৈ আমি সোমাই যাওঁ। আৰু মন্দিৰৰ সোমোৱাৰ গেটৰ ফ্ৰণ্টতে এটা সুন্দৰ পৰিৱেশ দেখিলোঁ, দেখিছেনে? হৰি নাম ধ্বনিৰে তেওঁলোকে নাম গাই আছে। আপোনালোকেও শুনকচোন। এতিয়া আহকচোন আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। মন্দিৰৰ ভিতৰভাগ কি সুন্দৰভাৱে সজাই থোৱা আছে, তাকে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ভিতৰলৈ আহি আমি দেখিছে ন, ইয়াত বহুত লাইন আছে। নিৰ্মালি ক'ত দিব লাগিব, শৰাই ক'ত ল'ব লাগিব, চাকি ক'ত জ্বলাব লাগিব। আমিও এটা লাইন হৈ ল'লোঁ। ইয়াতে মানে খেলি মেলি এটা হৈ গ'ল। আমি য'ত সেৱা কৰিব লাগিছিলে তাত সেইটো লাইনত নাছিলোঁ, বেলেগ এটা লাইনত আছিলোঁ। সেইকাৰণে আকৌ আমি এটা যিটো সেৱা কৰিবলগীয়া লাইন সেইটোলৈ আহি আছোঁ। মন্দিৰ কৰ্মকৰ্তাসকল বহুত তেওঁলোকে আমাক সহায় কৰিলে, আৰু সেইকাৰণে আমাৰ বেছি অসুবিধা নহ'ল। ভাল লাগিলে মন্দিৰলৈ আহি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।